हेलो एभ्रिवान की खबर आपनालोকৰ সকলো নিশ্চয় ভালে আছে মই শিখাই আপোনালোকক মই অন্য এটা ভিডিঅলৈ স্বাগতম জনাইছো আমি দৈনন্দিন ব্যৱহাৰ কৰি থকা বস্তুবোৰৰ ভিতৰত চাবোনৰ ব্যৱহাৰো কিন্তু অন্যতম নহয়নে সেইবাবে আজি ভাবিলো প্ৰাকৃতিকভাৱে অতি সহজ পদ্ধতিৰে ঘৰতে চাবোন তৈয়াৰ কৰো আহকচোন আমি চাবোন ব্যৱহাৰ কৰিবৰ কাৰণে এটা সব বেছ লাগিব সব বেছটো আপোনালোকে অনলাইন শ্বপিং ফ্লিপকাৰ্ট এমাজনৰ পৰা অতি কম খৰচত লৈ আনি ল'ব পাৰিব তাৰ পিছত সব বেছখিনি লৈ পেলাই আমি আজি এল'ভেৰা সাবুন বনাম হেতু কাৰণে প্ৰথমে আমি সাবুন বনাবৰ কাৰণে সব বেছখিনি লাহে লাহে সৰু সব বেছখিনি টুকুৰা কাটি ললো মই আগতে সব বেছটা আনি থোৱা আছিল বহুত দিন হ'ল পুৰণা হৈ গৈছে অকমান হেতু কাৰণে কালাৰ এটা এখন লেতেৰা হৈ আছে কাৰণ কি বহুত দিনৰ আগতে আনি থোৱা সাবুন বনাম বুলি বনোৱা হোৱা নাছিল আজি ভাবিলো এটা বনাও আপোনালোকৰ লগত শেয়াৰ কৰো তাৰ কাৰণে আমি সব বেছখিনি সৰু সৰুকৈ টুকুৰা বাচন এটাত লৈ সৰু সৰুকৈ কাটি ললো সৰু সৰুকৈ মানে টুকুৰা কৰি ললে অকমান গলাবলৈ সুবিধা হয় হেতু কাৰণে আমি সৰু সৰুকৈ টুকুৰা কৰি পেলাই কাটি ললো এনেকৈ ভিডিঅ'টোত দেখাৰ দৰে আপোনালোকে সৰু সৰুকৈ টুকুৰাকৈ কাটি ল'ব সব বেছখিনি কাটি লৈ হোৱাৰ পিছত ধুনীয়াকৈ সেইখিনি আপোনালোকে এটা ভাল বাচনত লৈ পেলাই ডাবল বইলিং পদ্ধতিটো মানে ধৰি লওক তলত পানী দি পেলাই ওপৰত বাচন এটাত সব বেছখিনি দি পেলাই গলিবলৈ দিব তাত পানী ব্যৱহাৰ নকৰিব পানী ব্যৱহাৰ কৰিলে সাবুনখিনি বেছিকৈ টান নহয় হেতু কাৰণে পানী ব্যৱহাৰ কৰিব নালাগে ভিডিঅ'টোত দেখাৰ দৰে সব বেছখিনি গলিবলৈ দি পেলাই আমি বাৰীতে ৰুই লোৱা এল'ভেৰা গছজোপাৰ পৰা কেইটামান পাত ছিঙি আনি পেলাই এইখিনি ভালদৰে পাতখিনি ধুই ললো তাত এটা হালধীয়া এটা আঠা ওলাই সেই আঠাটোলৈ খজুৱাব পাৰে সেইটো কাৰণে ভালকৈ ধুই লৈ পেলাই এইখিনি ভালদৰে কাটি ইয়াৰ পৰা জেলখিনি সাইডকিটা ভালকৈ কাটি হেৰি কৰি পেলাই জেলখিনি উলিয়াই ললো এল'ভেৰা জেলখিনি আপোনালোকে ইচ্ছা কৰিলে মিক্সাৰত মাৰি পেলাই মিহি কৰি ল'ব পাৰে মই মিহিয়ে হৈ থাকিলে হেতু কাৰণে মিক্সাৰত মাৰিব লগা নহল তাৰ পিছত এইখিনি যিখিনি আমি যে সব বেছখিনি গলিব দিছিলো সেইখিনি প্ৰায় গলিছে অলপমান বাকি আছে এটা দুটা হেতু কাৰণে অকমান লৰাই কেনে সোনকালে গলিবলৈ দিলো যাতে এইখিনি অলপ লৰাই দিলো যাতে সোনকালে গলি যায় এইখিনি ধুনীয়াকৈ গলি হৈ যোৱাৰ পিছত অকণমান ইয়াত কালাৰ আহিবৰ কাৰণে অকণমান হালধি এড কৰি পেলাই আমি যিখিনি জেলখিনি উলিয়াই দিছিলোঁ জেলখিনি তাত মিহলাই দিলোঁ মিহলাই পেলাই জুইৰ পৰা আমি নমাই আনিলোঁ এল'ভেৰা হেৰিখিনি সব বেছখিনিৰ লগত এল'ভেৰাখিনি মিহলাই দিলোঁ অলপমান টুকুৰা নিচিনা হৈ থাকিলে কাৰণ কিয় মই মিক্সাৰত পিচি লোৱা নাছিলোঁ যে গোটা হৈ থাকিলে অলপমান কিন্তু চাবোনত সেইখিনি দেখা নাপায় ইয়াতে অলপমান ধৰিব পৰা হৈ আছে ভিডিঅ'টোত ধুনীয়াকৈ মিক্স কৰি পেলাই অকণমান সময় ঠাণ্ডা হ'বলৈ দিলোঁ ঠাণ্ডা হ'বলৈ দিয়াৰ পিছত ভালদৰে মিক্স হৈ যোৱাৰ পিছত লৰাই অলপ মিক্স কৰি ল'লোঁ আপোনালোকে ইচ্ছা নকৰিলে হালধি ব্যৱহাৰ নকৰিব পাৰে মই অকণমান কালাৰটো উঠক বুলি হালধি অকণমান দি দিলোঁ তাতে অকণমান ব্যৱহাৰ কৰিলোঁ তাৰ পৰা বজাৰত এনেকুৱা চাবোনৰ কাৰণে ফ্ৰেম কিনিবলৈ পায় কিন্তু মোৰ ওচৰত ফ্ৰেম নাছিলে কাৰণে মই আইচক্ৰীমৰ সৰু পেকেট আছিলে খালী পেকেট তাতে ভৰালোঁ আৰু ডিছপ'জেল গিলাচ আছিলে ডিছপ'জেলত দি পেলাই সমানকৈ ধুনীয়াকৈ লৈ পেলাই তেনেকৈ সমানকৈ ধুনীয়াকৈ লৈ পেলাই ৰাখি দিলোঁ এইটো আপোনালোকে ইচ্ছা কৰিলে ওপৰৰ ফেনখিনি বা লেতেৰাখিনি আঁতৰাই দিব পাৰে কিন্তু মই যিহেতুকে ঘৰত ব্যৱহাৰ কৰিম এইবোৰ বেচিবৰ কাৰণে নহয় যিহেতুকে ঘৰতে ব্যৱহাৰ কৰিম সেইটো কাৰণে তেনেকৈ ৰাখি দিলোঁ আৰু সেইটো কাৰণে ইমানকৈ ফেনখিনি আঁতৰাই নিদিলোঁ তাৰপিছত ধুনীয়াকৈ গিলাচকেইটাত লৈ পেলাই 1 ঘণ্টামান আপোনালোকে ফ্ৰিজত ৰাখি থ'ব পাৰে ফ্ৰিজত ৰাখি থোৱাৰ পিছত এইখিনি উলিয়াই ল'ব যদি পাৰে আপোনালোকে যিটো বাচনত থ'ব সেইটো অকণমান তেল লগাই ল'লে ভাল তেতিয়া পাছত উলিয়াওঁতে সহজ হয় নহ'লে বা উলিয়াওঁতে অলপ ভাগি যাব পাৰে হেতু কাৰণে অলপমান তেল লগাই ল'ব মই এনেকৈ ডিছপ'জেল গিলাচতে থৈ পেলাই
এইটো হেৰি কৰিলোঁ যিহেতুকে এইটো এটা প্ৰাকৃতিকভাৱে তৈয়াৰ কৰা হয় এইটো সৰু ল'ৰা ছোৱালীয়ে ব্যৱহাৰ কৰিলেও একো অপকাৰ নহয় আৰু অলপ সময়ৰ পিছত আমি উলিয়াই আনি পেলাই এইখিনি মই বাৰু ফ্ৰিজত ৰখা নাছিলোঁ মই সাধাৰণভাৱে ঘৰতে ৰাখি থৈছিলোঁ তাৰ 2 ঘণ্টামানৰ পিছত এইখিনি ধুনীয়াকৈ টান হৈ গৈছে টান হোৱাৰ পিছত মই এইখিনি উলিয়াই পেলাই লাহেকৈ ডিছপ'জেল গিলাচকেইটাৰ পৰা আঁতৰাই পেলাই ৰখাই ল'লোঁ যিটো দুটামান ডাঙৰ আছিলে সেইকেইটা মই ডাঙৰকৈ ব্যৱহাৰ কৰিবৰ কাৰণে বেয়া হ'বৰ কাৰণে চাকু এখনেৰে টুকুৰা টুকুৰকৈ কাটি ল'লোঁ কাটি পেলাই এনেকৈ আমাৰ কাটি 4 টুকুৰামান হ'ল এইখিনিতে ব্যৱহাৰৰ কাৰণে উপযোগী হৈ পৰিলে যিহেতুকে এল'ভেৰা স্কিনৰ কাৰণে ভাল আৰু বজাৰত থকা চাবোনবিলাকত বহুত কেমিকেল ব্যৱহাৰ কৰে সেইটো কাৰণে আমি এনেকৈ প্ৰাকৃতিকভাৱে বনাই পেলাই ব্যৱহাৰ কৰিলে আমাৰ স্কিনৰ প্ৰব্লেম একো নহয় বা সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰতো ব্যৱহাৰ কৰিব পাৰে সেইটো আপোনালোকে যদি ইচ্ছা কৰে এনেকৈ বনাই পেলাই ব্যৱহাৰ কৰিব পাৰে মোৰ বনাই পেলাই 4 টুকুৰা হ'ল 4 টুকুৰাৰ পিছত নিজেও বোলো ভাবিলোঁ চাওঁচোন সেইটোকে নিজেই কষ্ট কৰি চাবোন টুকুৰা বনালোঁ ব্যৱহাৰ নকৰাকৈনো কেনেকৈ থাকোঁ সেইটো কাৰণে চাবোনডোখৰ ব্যৱহাৰ কৰি পেলাই চাইছিলোঁ ফেন কিমান ওলায় কিন্তু ঠিকেই আছে তো দোকানৰ চাবোনৰ নিচিনাই হৈছে ফেনো ওলাইছে বা চাফাও হয় আপোনালোকেও ইচ্ছা কৰিলে এনেকৈ ব্যৱহাৰ কৰিব পাৰে দেখিছেনে ফেন ধুনীয়াই ওলাইছে বাৰু আৰু এটা কথা আপোনালোকে যদি ইচ্ছা কৰে নিজে ঘৰত এবাৰ বনাই ভিডিঅ'টো যদিহে ভাল পালে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব পেলাই ব্যৱহাৰ কৰি চাব পাৰে আৰু চেনেলটোলৈ যদি নতুনকৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব আৰু সকলো ভালে থাকক কুশলে থাকক ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ